সো আজি আকৌ এটা নতুন প্ৰশ্ন লৈ আহিছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিম APSC ইম্পৰ্টেণ্ট এটা কুৱেশ্যন, যিটো আহি থকা APSC কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। গতিকে ভিডিঅ' সম্পূৰ্ণ চাব। ইয়াত আমি কেৱল এটাই প্ৰশ্ন আমি আলোচনা কৰিম। যিসকলে জানে তেওঁলোকৰ কাৰণে এই ভিডিঅ' নহয়, যিসকল নিউ আছে তেওঁলোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হয়। ইয়াত আমি ভাঙি পাতি অংক কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ' সম্পূৰ্ণ চাব। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, তো ইয়াত প্ৰশ্ন এনেকুৱা আছে, মোৰ লগত এছামিছ ফৰ্মেটটো নাই, মোৰ লগত হিন্দী ফৰ্মেটটো এটা আপোনালোকে পাব। তো ইমান ৰুপিয়া আছিল। ইয়াতে চিম্পল ইণ্টাৰেষ্ট সুধিছে। তো ইয়াৰ কেছটো কেনেকুৱা, ইয়াৰ কাহিনীটো এনেকুৱা আছে যে দুটা মানে দুইফালে চিম্পল ইণ্টাৰেষ্ট উলিয়াব লাগিব, তাৰপিছত ডিফাৰেঞ্চ উলিয়াব লাগিব। তো চাওক, এতিয়া আমি আলোচনা কৰিম এতিয়া। অ'কে, তো কি বুলি কৈছে চাওক, ফাৰ্ষ্ট ইজ দ্য হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য চিম্পল ইণ্টাৰেষ্ট ৰিচিভ অন ইমানত ইমান ইয়াতে চাওক, এইখিনি আমি ফাৰ্ষ্টত ল'ম। চিম্পল ইণ্টাৰেষ্ট ওলোৱাৰ আমাৰ সূত্ৰটো আমি যিহেতু আমি জানোৱে, চ' এইখিনি হ'ল আমাৰ কি পইণ্ট। অ'কে, তো আমাৰ চিম্পল ইণ্টাৰেষ্ট ওলোৱা সূত্ৰ কি আছিল চাওক, পি ইনটু আৰ ইনটু টি বাই 100। যদি আমাৰ মাহ দিয়া থাকে, আমি যদি ধৰি লোৱা 12 মাহ 18 মাহ 13 মাহ যদি দিয়া থাকে, তো ইয়াতে 18 মাহ দিয়া আছে, তো আৰু তলত এটা 12 লগাই দিম। তো এইখিনি হ'ল আমাৰ চিম্পল বেচিক ফৰ্মেট। তো আমি এইখিনি ক্লিয়াৰ কৰি কিনে আমাৰ এতিয়া নতুনকৈ কৰি ল'ম। অ'কে, তো আমি ইয়াতে কৰিবলৈ কি কৰিম, ফাৰ্ষ্টত এইখিনিৰ আমি চিম্পল ইণ্টাৰেষ্ট ওলাই লওঁ। এই চাইডটোৰ এই পাৰ্টটো আমাৰ চিম্পল ইণ্টাৰেষ্ট ওলাই ল'ম। চ' এই পাৰ্টটোৰ আমাৰ চিম্পল ইণ্টাৰেষ্ট ওলাম। তো কি হ'ব চাওক, ওৱান চৰি, টাইপিঙে নহয় মোৰ আকৌ। অ'কে, 1800 ইনটু পি ইনটু কি আছিল, পি আৰ টি বাই 100। এইটো হ'ল সূত্ৰ। অ'কে, তো এই সূত্ৰ মতে আমি বহাম। ইয়াতে আমাৰ পি আৰ মানে ৰেট অফ ইণ্টাৰেষ্ট, তো আৰ মানে আমাৰ কিমান আছে 6 আছে, আৰু টি মানে সময় বুলি কৈছোঁ, 18 মাহ, 18 মন্থ বুলি কৈছোঁ। চব 18 মন্থ যিহেতু কৈছে, আমি ইয়াতে 12 এটা তলত বহাই দিম। ইয়াতে মানে 12 এটা বহাই দিম, 18 লিখি ল'ম। তাৰপিছত চাওক, ইয়াতে এটা 100টো কম্পালচৰি থাকিবই, এই 100টো কম্পালচৰি থাকিবই, ইয়াতে লগতে এটা 12 বহাই দিম। 12 বহাই কিনে আমি কাটাকাটি কৰি দিম, বা আমাৰ নেক্সট পাৰ্টটো আমি কৰি ল'ম। আকৌ নেক্সট পাৰ্টৰ ফালে কি কৈছে চাওক, নেক্সট পাৰ্টত কৈছে যে এইখিনি দিছে আৰু কিমান 2 বছৰ বুলি কৈছে। ইয়াতে আমাৰ 12 বহুৱাব নালাগে, ডাইৰেক্টলি ইয়াৰ্ছ দি দিছে। তো আমাৰ ইয়াতে 2200 ইনটু কিমান আছে 2 ইয়াৰ্ছ। তো ইয়াতে ডাইৰেক্টলি আমি 100 এটা বহাই দিম, 100 এটা বহাই কিনে কাটাকাটি কৰিম। আমি এফালৰটো কৰি ল'ম, কাটি দিম 0 কাটি দিলোঁ। ইয়াতে 2 থাকিল, 2 আৰু 8 কিমান হ'ব, 88 হ'ব। 88 হ'লে এফালে 160 170। অ'কে, আমি ইয়াতে ভাঙি পাতিয়া কৰি দিম। 88 ইনটু, চৰি ভুলে হৈ থাকিল আকৌ, 88 নহয় ইয়াত 8 হে হ'ব এটা। মই মানে এইফালৰটো চাই আছোঁ, 4 আৰু ইয়াৰটো চাই আছিলোঁ। তো অ'কে চৰি, আমি এনেকৈ কৰি দিম। 8 হ'ব, ইয়াৰ 8 হ'ব। এইখিনি পূৰণ কৰিলে 8 পাম, আৰু এইফালে কিমান আছে 22 আছে, 22 পূৰণ হৈ আছে। তো পূৰণ হ'লে কিমান হ'ব, 16 7 1 6 176 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এইফালৰ মানে ইয়াৰ চিম্পল ইণ্টাৰেষ্ট কিমান হ'ব, 176। অ'কে, 176 হ'ল। এতিয়া এফালৰটো কৰিব লাগিব 12, এতিয়া 6 আছে, কাটাকাটি যাব নেকি, যাব। অ'কে, এইফালে কাটাকাটি যাব নেকি, নিশ্চয় যাব। 6ৰে যদি আমি কাটি, ইয়াতে 6ৰে একবাৰ যাব, 6ৰে দুইবাৰ যাব, 2ৰে 18ক যাব নেকি, 2ৰে 18ক 9বাৰ যাব। এটা কাটাকাটি যোৱা আছে নেকি, নাই, তলৰটো চেছ হ'ল। এতিয়া আমাৰ 0 আছে, 0 এটা কাটিলোঁ, 0 এটা কাটিলোঁ, 0 এটা কাটিলোঁ, 0 এটা কাটিলোঁ। 2 আৰু 9 19, 18 আৰু 9 থাকিল। তো ইয়াৰ 18 আৰু 9 যদি আমি পূৰণ কৰি কিমান হ'ব চাওক, 9 8 গুণ 72, 2 7 2 7 7, 9 গুণ 9 ইয়াতে 16, 162 হ'ব। এতিয়া আমাক কি বুলি কৈছে, ফাৰ্ষ্টতে আমাক কৈছিল যে চৰি, ডিফাৰেঞ্চ বিটুইন বুলি কৈছিল। তো ফাৰ্ষ্টতে আমাৰ ডিফাৰেঞ্চ বিটুইন বুলি কৈছিল, তো আমি কি কৰিম, ইয়াতে ডিফাৰেঞ্চটো ওলাই ল'ম। অ'কে, ডিফাৰেঞ্চটো উলিয়াবলৈ আমি কি কৰিম, ইয়াতে চাওক, কি কৰিব নালাগে, চেছে হ'ল অংক। তো ডাঙৰটোৰ পৰা সৰুটো আমি মাইনাছ কৰি দিম। ডাঙৰটো কি আছে চাওক, এইটো হ'ল ডাঙৰ, ইয়াতে আমি বিগ বুলি দি দিছোঁ, এইটো স্মল। অ'কে, একদম সাধাৰণতে আমি ট্ৰাই কৰিম চল্ভ কৰিবলৈ, বিগ স্মল। চ' অ'কে,
তো 176 আছে ডাঙৰ আৰু সৰুটো কিমান আছে 162 য়েছ 62 হ'লে ইয়াতে 4 হ'ব ইয়াতে 1 হ'ব আৰু শূন্যৰ পৰা শূন্য গ'লে 14 হ'ব 14 অপশ্যনত ক'ত আছে 14 R is 14 য়েছ দিছ ইজ দ্য ৰাইট এনচাৰ তো এয়া হ'ল আজিৰ চিম্পল প্ৰশ্ন 5 মিনিটৰ ভিডিঅ' হ'ল যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুজি পোৱা নাই যদি আকৌ এবাৰ কমেণ্ট কৰি জনাব ধন্যবাদ